নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ চতুৰালীৰে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ ডাঙৰ মন্তব্য অশোক শৰ্মাৰ প্ৰাক্তন বিজেপি নেতাৰ মহা বিস্ফোৰণ চতুৰালীৰে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মাই সকলোৱে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিবৰ বাবেহে ভোট দিছিল বিজেপিক লৰা ৰজাৰ শাসন মহিমূৰ কৰাৰ বাবে মই ওলাই আহিছোঁ বিজেপিৰ একাংশই এতিয়া আলফাৰ দৰে আচৰণ কৰিছে সেই কেইজন কিন্তু কংগ্ৰেছৰ পৰা অহা নেতা দুখ আৰু যন্ত্ৰণাৰে মই আজি দলৰ পৰা অব্যাহতি ল'ব বিচাৰিছোঁ আমাৰ দৰে কৰ্মীক অসন্মানিত কৰিলে কোনোবা নহয় কোনোবাই দল এৰিবই মোৰ বলিদানে যাতে হাজাৰ কৰ্মীক চৰকাৰে সন্মান দিয়ে মই ৰাজনীতি কৰা মানুহ মোক দলে অনাদৰ কৰিছে এই মন্তব্য বিজেপি এৰি কংগ্ৰেছলৈ অহা অশোক শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক লৈ দিবলৈ আন এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ জাতি কি উত্তৰ দিয়ক ৰাহুল গান্ধী এক আচৰিত ধৰণৰ বস্তু তেও সকলোৰে জাতি কি সেয়া জানিব বিচাৰে কিন্তু নিজৰ জাতিৰ কথা নকয় ৰাহুল গান্ধীয়ে জাতিগত লোকপ্ৰিয় হ'বলৈ হলে নিজৰ জাতি কি সেয়া ক'ব লাগিব ৰাহুল গান্ধীৰ বিৰুদ্ধে মহা বিস্ফোৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ বিস্ফোৰণ ঘটাইছে ৰাহুল গান্ধীৰ জাতি কি তাৰ উত্তৰ লাগে হিমন্ত বিশ্ব শৰ্মাক ৰাহুল গান্ধী এটা আচৰিত বস্তু বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ আজি ইডিয়ে জেৰা চলাব কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক আজি ইডিৰ জেৰাৰ সন্মুখীন হ'ব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিশোধ পৰায়ণ হৈ উঠিছে মোদী চৰকাৰ লোকসভাত ৰাহুলৰ ভাষণৰ পাছতে এই তৎপৰতা সামাজিক মাধ্যম যোগে এই দাবী স্বয়ং ৰাহুল গান্ধীৰ লোকসভাত চক্ৰবেহু ভাষণৰ পাছতে এই তৎপৰতা বিজেপিৰ ইডিৰ সূত্ৰৰ পৰা ৰাহুল গান্ধীয়ে এই তথ্য লাভ কৰাৰ দাবী সামাজিক মাধ্যমত ৰাহুলৰ এই দাবীৰ পাছতে উত্তাল দেশৰ ৰাজনীতি আজি ইডিৰ জেৰাৰ সন্মুখীন হ'ব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে লোকসভাত মোদী চৰকাৰৰ বিৰুদ্ধে যি আক্ৰমণাত্মক ভাষণ প্ৰদান কৰিছিল তাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে বিজেপি দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আব্দুল কালামৰ নামেৰে নামকৰণ কৰক ৰূপহী বিমান বন্দৰ এই দাবী AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ৰূপহী বিমানবন্দৰৰ নতুন নামক লৈ আপত্তি আজমলৰ আব্দুল কালামৰ নামেৰে নামকৰণ কৰক ৰূপহী বিমানবন্দৰক মিছাইলমেন আব্দুল কালামৰ নামত হ'ব লাগে ৰূপহী বিমানবন্দৰৰ নাম ৰূপহী বিমানবন্দৰৰ সৈতে মোৰ আবেগ জড়িত হৈ আছে মই বহুত কষ্ট কৰি ধুবুৰীত এটা বিমানবন্দৰ আনিছিলোঁ ৰূপহী বিমানবন্দৰৰ নাম আব্দুল কালামৰ নামত হ'লে ভাল হ'ব ধুবুৰীৰ জনতা সুখী হোৱাকৈ নতুন নাম দিব লাগিছিল চৰকাৰে ৰূপহী বিমানবন্দৰক কালীচৰণ ব্ৰহ্ম নামেৰে নামকৰণ কৰিছিল চৰকাৰে ৰূপহী বিমানবন্দৰৰ নতুন নাম পুনৰ বিশ্লেষণ কৰিবলৈ আহ্বান আজমলৰ নতুন নাম কালীচৰণ ব্ৰহ্মক লৈ সুখী নহয় বদৰুদ্দিন আজমল ৰূপহী বিমানবন্দৰৰ নতুন নামক লৈ এবাৰ আপত্তি আজমলৰ দিবলৈ আন এটা ভয়ংকৰ খবৰ কিয়নো ৱায়নাডত ভয়ংকৰ ভূমিস্খলনৰ মৃতকৰ সংখ্যা 308 গৰাকীলৈ বৃদ্ধি পাইছে আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ক্ৰমান্বয়ে ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি ৱায়নাৰ বিধ্বংসী ভূমিস্খলনৰ কৰুণ পৰিণতি প্ৰতিদিনাই উদ্ধাৰ হৈছে এটাৰ পিছত আন এটা মৃতদেহ 308 গৰাকীলৈ বৃদ্ধি ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 40টাকৈ উদ্ধাৰ অভিযানকাৰী দলে ৱায়নাডত চলাই আছে অভিযান এতিয়াও ভূমিস্খলনত সন্ধানহীন 240 গৰাকীৰো অধিক লোক 308 গৰাকী মৃতকৰ ভিতৰত আছে 29টাকৈ শিশু ভূমিস্খলনৰ পাছতে ৱায়নাডত কমা নাই
আতংক শনিবাৰলৈকে প্ৰচণ্ড বৰষুণৰ অৰেঞ্জ এলাৰ্ট ৱাইনাৰত ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি ধ্বংসস্তূপত পৰিণত হৈছে ৱাইনাৰৰ বৃহত্তৰ অঞ্চল ৱাইনাৰ বিধ্বংসী ভূমিস্খলনৰ কৰুণ পৰিণতি দিনক দিনে মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে দিবলৈ আন এটা ব্ৰেকিং নিউজ ৰাজ্যত আকৌ চলিল প্ৰশাসনৰ বুলডোজাৰ শ শ পৰিয়ালৰ মাজত হাহাকাৰ পুনৰ বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি কিয়নো বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ প্ৰশাসনৰ বুলডোজাৰ আকৌ চলিল প্ৰশাসনৰ বুলডোজাৰ শ শ পৰিয়ালৰ মাজত হাহাকাৰ দেখা পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাত ব্যস্ত হৈ আছে আকৌ প্ৰশাসনৰ বুলডোজাৰ চলিল বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰী ভূমিত বাস কৰা বেদখলকাৰীৰ ঘৰত চলিল বুলডোজাৰ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশাসন বিলাসীপাৰাৰ চিৰাকুটাত প্ৰশাসনৰ উচ্ছেদ অভিযান 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ 17টাকৈ পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে ফৰলেণ্ড নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হয় পৰিয়ালকেইটাক পৰিয়ালৰ ৰাষ্ট্ৰীয় ঘাইপথত মাটিত অবৈধভাৱে বসবাস কৰি অহাৰ অভিযোগ কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ পৰিয়ালকেইটাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাকো প্ৰয়োজন হৈছে নেকি ধনৰ 5 চৰকাৰী আঁচনিৰ জৰিয়তে তাৎক্ষণিকভাৱে লাভ কৰিব ঋণৰ সুবিধা আপুনি যদিহে আপোনাৰ ধনৰ প্ৰয়োজন হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আছে কিয়নো চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আপোনাক ধন আপোনাক শীঘ্ৰেই ঋণৰ প্ৰয়োজন হৈছে নেকি যদি হৈছে তেন্তে আপোনাৰ বাবে খবৰ 5 চৰকাৰী আঁচনিৰ জৰিয়তে তাৎক্ষণিকভাৱে লাভ কৰিব ঋণৰ সুবিধা আপুনি এই আঁচনিৰ অধীনত মহিলাৰ বাবে আছে বিশেষ ৰেহাই মহিলাসকলে 3% সুদৰ হাৰতে লাভ কৰিব এই ঋণৰ সুবিধা আবেদনকাৰীয়ে এঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণৰ সুবিধা কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনি কি আপুনি জানেনে MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি পাব ঋণ চৰকাৰৰ ফালৰ পৰা ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ আপুনি 8% সুদত লাভ কৰিব এই ঋণ আপুনি মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত শিশু মুদ্ৰা ঋণ কিশোৰ মুদ্ৰা লোন তৰুণ মুদ্ৰা লোন তিনিটা ভাগত উপলব্ধ এই ঋণ নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনতো পাব ঋণ বাণিজ্য উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব এই ঋণৰ বাবে এপ্লাই ক্ৰেডিট লিংকড কেপিটেল সাবসিডিৰ আঁচনিটো চৰকাৰে আগবঢ়াইছে ঋণ দীৰ্ঘদিন ধৰি SDBL লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে 10ৰ পৰা 25 কোটি পৰ্যন্ত পাব আপুনি ঋণ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 25 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব সেৱাই তাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিদৰে অনুষ্ঠিত হ'ব 2025ৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা মেট্ৰিক পৰীক্ষা দিবলগীয়া লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে কিদৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মন্তব্য নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ নিয়ম বহুকেইটা নিয়ম সলনি হোৱাৰ আশংকা আছে মেট্ৰিক পৰীক্ষাক কি নতুন নিয়ম থাকিব এইবাৰ মেট্ৰিক পৰীক্ষাত কি নতুন নিয়ম অন্তৰ্ভুক্ত হ'ব মেট্ৰিকত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ দৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাত নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা পুনৰ নাথাকে ৰেংকিঙৰ ব্যৱস্থা মেট্ৰিকত 2 এদিনতে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পৰা আঁতৰাই দিয়া হ'ব ডিভিজনৰ ব্যৱস্থা শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰো কৰা নহ'ব ৰাজহুৱা সকলো সিক্ৰেট ৰাখিব চৰকাৰে
মাত্ৰ 5 ফেইলৰহে ব্যৱস্থা থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ কৰিলে ছাত্ৰ ছাত্ৰীক দিয়া হ'ব এই প্ৰমাণপত্ৰ কেনে ধৰণৰ প্ৰশ্ন আহিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত তাক লৈ মন্তব্য ৰণোজ পেগুৰ 2025 চনৰ মেট্ৰিক পৰীক্ষা খুবেই সহজ হ'ব পৰীক্ষাৰ্থীৰ বাবে শিক্ষামন্ত্ৰীৰ ঘোষণা 2023-24 চনৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন আহিব 2025 চনৰ মেট্ৰিক পৰীক্ষাত 2025 চনৰ মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এইসমূহ ডাঙৰ ঘোষণা আজি সংবাদ মেলযোগে ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বহু জল্পনা কল্পনা চলি আছিল যে কিদৰে অনুষ্ঠিত হ'ব 2025 হাইস্কুল শিক্ষান্ত পৰীক্ষা লাখ লাখ পৰীক্ষাৰ্থীসকল চিন্তাত আছিল কিয়নো মেট্ৰিক পৰীক্ষাক লৈ কোনো ধৰণৰ জাননী এতিয়ালৈকে প্ৰকাশ কৰা নাই সেবাৰ ফালৰ পৰা কিন্তু আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে মেট্ৰিক পৰীক্ষা অতি সহজ হ'ব এবাৰ মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা হলনি হ'ব মেট্ৰিক পৰীক্ষাৰ বহু কেইটা নিয়ম কি নতুন নিয়ম থাকিব এইবাৰৰ মেট্ৰিক পৰীক্ষা তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰীৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ দৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাত নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা 2 এদিনতে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পৰা আঁতৰাই দিয়া হ'ব ডিভিজন ব্যৱস্থা শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰো কৰা নহ'ব ৰাজহুৱা মাত্ৰ 5 ফেইলৰহে ব্যৱস্থা থাকিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব কেৱল ডিডি লকাৰত কেনে ধৰণৰ প্ৰশ্ন আহিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত তাক লৈ মন্তব্য প্ৰকাশ ৰণোজ পেগুৰ 2025 চনৰ মেট্ৰিক পৰীক্ষা খুবেই সহজ হ'ব পৰীক্ষাৰ্থীৰ বাবে 2023-24 চনৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন আহিব 2025 মেট্ৰিক পৰীক্ষাত 2025 চনৰ মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বহুকেইটা ডাঙৰ ঘোষণা